সন্মানীয় বিধায়ক মোৰ জ্যেষ্ঠ ভাতৃ শ্ৰী সুশান্ত বৰগোহাঁই ডাঙৰীয়া, সন্মানীয় অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা ডাঙৰীয়া, চিডলি বিধানসভা সমষ্টিৰ প্ৰভাৰী সন্মানীয় পৰিতোষ ডাঙৰীয়া, সন্মানীয় নিসীমা মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি সতীশ বসুমতাৰী ডাঙৰীয়া, চিৰাং জিলা ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি প্ৰফুল্ল মুছাহাৰী ডাঙৰীয়া, জিলা সাধাৰণ সম্পাদক শ্যামল ব্ৰহ্ম ডাঙৰীয়া, চিৰাং জিলা মাইনৰিটি মৰ্চাৰ সভাপতি ইউসুফ আলী ডাঙৰীয়া, 2012 চনৰ কোকৰাঝাৰ সাম্প্ৰদায়িক সংঘৰ্ষ, এই সংঘৰ্ষত কোনে লিপ্ত আছিল? বিপিএফৰ নেতা কৰ্মীসকল এই সংঘৰ্ষত লিপ্ত আছিল। হয়নে নহয় কওক? মই মিছা কৈছো নেকি কওক? যেতিয়া 12 চনত ইয়াতে শ শ মানুহে, হাজাৰ হাজাৰ মানুহে ঘৰ বাৰী এৰি পলাই যাব লগা হৈছিল, মানুহৰ মৃত্যু হৈছিল, সেইখিনি সময়ত অসমৰ চৰকাৰ আছিল কংগ্ৰেছৰ আৰু কোকৰাঝাৰত বিটিআৰত চৰকাৰ আছিল বিপিএফৰ, আৰু সেইখিনি সময়ত নেতৃবৃন্দ, ভাৰতীয় জনতা পাৰ্টিৰ নেতৃবৃন্দ, মোৰ শ্ৰদ্ধাৰ এই নাঙলভাঙা অঞ্চলৰ ৰাইজ, সাংবাদিক বন্ধুসকল, অহা পৰহিলৈ আমি সকলোৱে জানো আমাৰ লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। মই আপোনালোকৰ এই অঞ্চলটোলৈকে আগতেও আহিছো বানপানীৰ সময়ত, আৰু আজি হয়তো দ্বিতীয়বাৰৰ কাৰণে আহিলো। আহি অত্যন্ত সুখী হৈছো। বানপানীৰ সময়ত এনেকুৱা পৰিৱেশ নাছিলে, আজি খুব ভাল লগা পৰিৱেশ, আৰু অঞ্চলটোলৈ আহি অত্যন্ত সুখী হৈছো। এটা ধুনীয়া জাগা, মানুহখিনি ভাল, আৰু আপোনালোকে সকলোৱে ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টি আৰু UPPLৰ সভালৈকে। মই সকলোকে অন্তৰৰ নিবিড় কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। কিন্তু বেছি দূৰ হৈ গ'ল, কথা ক'ব দিগদাৰ হয়নে? বহুত গেপ কৰে। পৰিতোষে মিটিং বিলাকত বহুত গেপ দিয়, ইমান মিটিং বিলাক বহুত গেপ কৰি দিওঁ, ওচৰত দিব লাগে। ইমান দূৰত ধৰি মানুহ দেখাই নাপায় ন, ভালকে দেখা নাপালে কথা পাতিব দিগদাৰ হয়, হয়নে নহয়? হা অসমীয়া বুজি পায়নে নাপায় আপোনালোকে? পাই চবে? হা ঠিক আছে। সকলো সাজু হৈছে ভোট দিবলৈ? সকলো সাজু হৈছে? পিছফালে শুনিছে নাই? মাইক পিছফালে শুনিছে? পিছফালে শুনিছে? ঠিক আছে। এতিয়া আপোনালোকে কাক ভোট দিম বুলি ভাবিছে কওক? কাক ভোট দিব? হা ট্ৰেক্টৰ দিবতো? সঁচাকে দিবতো? কিবা গণ্ডগোল আছে নেকি? হা গণ্ডগোল নাইতো? ঠিক আছে, মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোক সকলোৱে জানে যে কেন্দ্ৰত এতিয়া বিজেপিৰ চৰকাৰ আছে, আকৌ বিজেপিৰ চৰকাৰ হ'ব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আকৌ প্ৰধানমন্ত্ৰী হ'বনে নহয় কওক? হা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আকৌ প্ৰধানমন্ত্ৰী। PPLক ভোট দিছিলে, কিন্তু গৰিষ্ঠ সংখ্যকে দিয়া নাছিলে। কিন্তু তাৰ পাছতো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ 52 লাখ পৰিয়ালক কি দিলে? এই ৰেচন কাৰ্ড দিলে, আৰু 5 কেজিকৈ বিনামূলীয়াকৈ চাউল দিলে। কংগ্ৰেছ চৰকাৰটোত বিনামূলীয়া চাউল দিছিল নেকি? কংগ্ৰেছ চৰকাৰটোত বিনামূলীয়া চাউল দিছিল নেকি? হা এতিয়া বিনামূলীয়া চাউল পাইছিল নেকি? কোনোবাই দিছিল নেকি বিনামূলীয়া চাউল কংগ্ৰেছৰ দিনত? কংগ্ৰেছ চৰকাৰ দিনত আয়ুষ্মান কাৰ্ড আছিল নেকি? আয়ুষ্মান কাৰ্ড থাকিলে কি হয়? পৰিয়ালটোৱে বছৰত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পায়, হয়নে নহয় কওক? 5 লাখ টকা বিনামূলীয়া ট্ৰিটমেণ্ট পায়নে নাপায়?
আগতে এই সুবিধা দিছিলে কংগ্ৰেছে? কংগ্ৰেছে এই সুবিধা দিছিল নেকি কওক? কংগ্ৰেছে এই সুবিধা দিয়া নাছিলে। বিপিএফে এই সুবিধা দিছিল নেকি কওক? বিপিএফে এই সুবিধা দিয়া নাছিলে। আজি যিসকল মহিলাৰ নামত আমাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে কি পায়? তেওঁলোকে উজ্বলা গেছৰ কানেকশ্যন পায়। পাইছেনে নাই কওক? উজ্বলা গেছৰ কানেকশ্যন পাইছে নে আপোনালোকে? পাইছেনে? আপোনালোকে চিন্তা কৰি চাওক, আমি কাৰ কাৰণে কাম কৰা নাই? ভোট দিয়া মানুহৰ কাৰণেও কৰিছো, ভোট নিদিয়া মানুহৰ কাৰণেও কৰিছো। মুঠতে অসমৰ সকলোৰে কাৰণে কাম কৰিছো, সকলোৰে কাৰণে কাম কৰিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছো। এই আপোনালোকে নিজে কয় যে আপোনালোকে সকলো পাইছে, ৰেচন কাৰ্ড পাইছে, বিনামূলীয়া চাউল পাইছে, আয়ুষ্মান কাৰ্ড পাইছে। আগতে কওকচোন, এই যদি নাঙলভাঙাত আজিৰ পৰা অলপ দিনৰ আগলৈকে 2017 চনৰ আগলৈকে কৈছো, 2017 চনত আমি আনিছিলো অটল অমৃত অভিযান কাৰ্ড। তেতিয়া পাইছিল নে অটল অমৃত অভিযান কাৰ্ড? পাইছিল নে? তাৰ পৰা তেতিয়া আমি 2 লাখ টকা দিছিলো ট্ৰিটমেণ্ট কৰিবলৈ। এতিয়া আমি 5 লাখ টকা দিলো আয়ুষ্মান অসমৰ যোগেদি। আপোনালোকৰ হয়তো মনত আছে, এই যদি নাঙলভাঙাত কোনোবা মানুহৰ আজিৰ পৰা 5 বছৰ আগতে কেঞ্চাৰ বেমাৰ হৈছিলে বুলি শুনিছিলে, মানুহজনৰ কি হৈছিলে? 6 মাহ পাছতে মৃত্যু হৈছিলে। হৈছিল নে নাই কওক? কাৰণ কিয়? মানুহৰ ট্ৰিটমেণ্ট কৰিবলৈ টকা নাছিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিলে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত অসমত যাৰ ৰেচন কাৰ্ড আছে সকলোকে আয়ুষ্মান কাৰ্ড দিলে আৰু 5 লাখ টকা বছৰত ট্ৰিটমেণ্ট কৰাৰ সুবিধা কৰিলে। এতিয়া আমি যদি কিডনিৰ বেমাৰ হয় আমি ভয় নাখাওঁ, কেঞ্চাৰ হ'লে আমি ভয় নাখাওঁ, হাৰ্টৰ বেমাৰ হ'লে আমি ভয় নাখাওঁ, কাৰণ ট্ৰিটমেণ্ট কৰিবলৈ আমাক মামাই 5 লাখ টকা এবছৰত দিছে। এই বছৰত যদি 5 লাখ টকাটো খৰচ হয়, অহা বছৰ আকৌ বেলেগ 5 লাখ পাম, তাৰ পাছৰ বছৰ আকৌ 5 লাখ পাম। মুঠৰ ওপৰত মানুহে এতিয়া বিনা ট্ৰিটমেণ্টত কেতিয়াও নুঢুকাই, মৃত্যু নহয়। এই কাম কোনে কৰিছে? বিজেপি আৰু UPPL চৰকাৰে কৰিছে। আজি মই আপোনালোকক সুধিব খুজিছো, এই নাঙলভাঙাৰ কোনোবা এটা দুটা ল'ৰাই চাকৰি পাইছে নে নাই? নাঙলভাঙাৰ কোনো ল'ৰাই চাকৰি পোৱা নাই? এই অলপ দিনত 2 বছৰ কোনো পোৱা নাই? ওচৰে পাজৰে কোনো পোৱা নাই? হা? পুলিচৰ চাকৰি পাইছে ক'ৰবাত? আৰ্মিত ওচৰে পাজৰে পোৱা নাই কোনো? ওচৰে পাজৰে পাবলৈ হ'লে লেঠা এটা আছে। আজিকালি পঢ়ি চাকৰি ল'ব লাগিব, আজিকালি পঢ়ি চাকৰি ল'ব লাগিব। পঢ়া শুনা যাতে ল'ৰা ছোৱালীয়ে ভালকে কৰে তাৰ কাৰণে মই অনুৰোধ কৰিছো। এতিয়া কোনো MLA চাকৰি দিব নোৱাৰে, কোনো মন্ত্ৰীয়ে চাকৰি দিব নোৱাৰে। অসমত যোৱা 3 বছৰত আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিছো। আৰু এনেকুৱা দেখিবলৈ পাওঁ, যিদিনা চাকৰিৰ ৰিজাল্ট ওলাই এনেকুৱা দেখিবলৈ পাওঁ, এটা ঘৰৰ 3টা ল'ৰা ছোৱালীয়ে চাকৰি পায়, যি ল'ৰাটোৰ যি ছোৱালীজনীৰ ঘৰত বহিবলৈ ভালকে ঠাইও নাই। মানে কেনেকুৱা পৰিৱেশটো